হেল্ল' ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিসকলৰ আগতে যিসকলৰ শিক্ষাবৰ্ষৰ নিয়ম আছিল সেইটো ঘূৰাই আনিবলৈ চেষ্টা কৰি আছে। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যিটো পুৰণি শিক্ষাবৰ্ষ আছিল সেইটো তোমালোকৰ আগতে আছিল যে তোমালোকৰ ডিচেম্বৰ টু জানুৱাৰী, ডিচেম্বৰত তোমালোকৰ স্কুলবিলাক পৰীক্ষা দি স্কুলবিলাক বন্ধ আছিল আৰু জানুৱাৰীত তোমালোকৰ স্কুলবিলাক খুলিছিল। আৰু এতিয়া তোমালোকৰ শিক্ষাবৰ্ষৰ নিয়মটো হৈছে তোমালোকৰ মাৰ্চত স্কুলবিলাক বন্ধ আৰু এক্সাম দি তোমালোকৰ বন্ধ থাকে আৰু এপ্ৰিলত তোমালোকৰ শিক্ষা আৰম্ভ হয়, স্কুলবিলাক খোলে তোমালোকৰ আৰম্ভ হয় এপ্ৰিলৰ পৰা। আৰু ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এইখন চাই লোৱা, এইখন একাডেমিক কেলেণ্ডাৰখন চাই লোৱা। তোমালোকে ইয়াতে তোমালোকৰ লিখা আছে শিক্ষাবৰ্ষৰ সলনিৰ বাবে কমিটি গঠন। শিক্ষাবৰ্ষৰ সলনিৰ বাবে তোমালোকৰ কমিটি গঠন কৰিছিল আৰু তোমালোকে চাই লোৱা সমগ্ৰ বিষয়টো অধ্যয়নৰ বাবে উচ্চস্তৰীয় কমিটি গঠন। আৰু পিছত তোমালোকৰ উচ্চস্তৰীয় কমিটিৰ অধ্যক্ষৰ দায়িত্ব অতিৰিক্ত সচিব। পিছত তোমালোকৰ আছে কমিটিত থাকিব মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই থাকিব এই কমিটিত। পিছত তোমালোকৰ আছে কমিটিয়ে প্ৰথমে আলোচনাৰ বাবে বাছনি কৰিব 10জন শিক্ষাবিদ। এই কমিটিয়ে 10জন শিক্ষাবিদ বাছনি কৰিব। আৰু পিছত আছে শিক্ষাবিদসকলে সম্পূৰ্ণ হ'ব প্ৰথম পৰ্যায়ৰ আলোচনা। দ্বিতীয়তে আছে পৰ্যায়ত আলোচনা হ'ব ছাত্ৰ সংগঠনৰ নেতৃত্বত। ছাত্ৰসকলে তেওঁলোকৰ নেতৃত্ব কৰিব পাৰিব। আৰু তোমালোকে কমেণ্টত জনাবা তোমালোকৰ আগৰ যিটো শিক্ষাবৰ্ষ আছিল সেইটো থাকিবনে, তোমালোকৰ নতুন যিটো শিক্ষাবৰ্ষ আছে সেইটো চলি থাকিব, তোমালোকে কমেণ্টত জনাবা। আৰু পিছত আছে তোমালোকৰ যে অভিভাৱকসকলে এই আলোচনাত তোমালোকৰ মিলিত হ'ব উচ্চস্তৰীয় কমিটিখনত তোমালোকৰ অভিভাৱকসকলে যিসকলে পেৰেণ্টছ বা অভিভাৱকসকল আছে সেইসকল এই কমিটিত থাকিব লাগিব। আৰু পিছত আলোচনাৰ শেষত উচ্চস্তৰীয় কমিটিখনে দিব প্ৰতিবেদন কি হৈছে তোমালোকৰ পিছত তোমালোকৰ আলোচনাৰ শেষত তোমালোকক জনাই দিব।